কোকৰাঝাৰ জিলা কাৰিগাঁও মালচিং ৰোডত সন্ধিয়া সময়ত যে এটা অপ্ৰীতিকৰ যি ঘটনা আৰু এই ঘটনাত চিকনা জহুলাও ওৰফে ৰাজা বিস্মিত বসুমতাৰী 30 বছৰীয়া এজন যুৱক আৰু তাৰ সৈতে থকা প্ৰভাত ব্ৰহ্ম আৰু তাৰ পুত্ৰ জাগিৰাজ ব্ৰহ্ম এই তিনিওগৰাকীৰ ওপৰত যি এটা বৰ্বৰ আক্ৰমণ আৰু অমানৱীয় যিখিনি আক্ৰমণ সেই আক্ৰমণক লৈ চিকনা জহুলাও ওৰফে ৰাজা বিস্মিত থিতাতে মৃত্যু হয় আৰু তেখেতসকলৰ যি স্কৰ্পিঅ' বাহন আছিল সেইটো দুষ্কৃতিকাৰীসকলে হত্যা কৰি পেলাই তাক জ্বলাই দিয়ে, গাড়ীখন জ্বলাই দিয়ে। আৰু এই ঘটনাক নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু এই ঘটনা কি কাৰণত হ'ল, কিয় হ'ল, কেনেকৈ হ'ল, ক'ৰ পৰা এইটো সংঘটিত হ'ল। যিহেতু আমি জনাত এই তিনিওগৰাকী এই ছাইডত বিভিন্ন সময়ত তেওঁলোকৰ বিভিন্ন কামৰ কাৰণে গৈছিল আৰু এই স্থানীয় ৰাইজে তেওঁলোকক ভালকৈ চিনি পায়। তৎসত্ত্বেও আমাৰ যোনটো তথ্য সেই তথ্য অনুসৰি যে চোৰ বুলি তেওঁলোকক যি আক্ৰমণ কৰা হ'ল আৰু তেওঁলোকে কৈছিল যে আমি কোনো কাৰণত চোৰ নহয়, আমি এই স্থানত সঘনাই আমি অহা যোৱা কৰি থাকোঁ। তথাপিও তেওঁলোকক বৰ্বৰভাৱে অমানৱীয়ভাৱে চিকনা জহুলাও ৰাজা বিস্মিতক হত্যা কৰে। এইটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়, কোনো কাৰণত কোনো বিনা কাৰণ নোহোৱা স্বত্তেও, কোনো দুখ নোহোৱা স্বত্তেও আইন হাতত তুলি লৈ পেলাই কাকবা জন্তুৰ দৰে হত্যা কৰিব, সেই ঘটনাটো আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু যিসকলে এই ঘটনাৰ লগত জড়িত আছে, যিসকলে এই ঘটনাটো সংঘটিত কৰিলে, তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি পেলাই কঠোৰতম শাস্তি বিহিব লাগে। কোনো কাৰণত এই পাব্লিক মুভত যিখিনি মানুহে এই ঘটনাৰ লগত জড়িত আছিল, লাঠি শিলগুটি লৈ পেলাই যি ধৰণে হত্যা কৰা হ'ল আৰু দুগৰাকীক মুমূৰ্ষ অৱস্থাত পেলাই থৈ গ'ল, তেওঁলোকৰ ওপৰত কঠোৰ পৰা কঠোৰতম ব্যৱস্থা হ'ব লাগে। অসম চৰকাৰক আমি দাবী জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছোঁ, DGP ডাঙৰীয়াক আমি দাবী জনাইছোঁ, কোকৰাঝাৰ জিলা SSP ডাঙৰীয়া, DC ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে প্ৰশাসন কঠোৰ হওক, প্ৰশাসন আইন শৃংখলা নিয়ন্ত্ৰণত আনক, কোনো কাৰণত কোনেও যাতে হাতত আইন তুলি নলয়। আৰু এই ঘটনাৰ ওপৰত আমি দাবী জনাইছোঁ যে এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। কিয় কোনো কাৰণ নোহোৱা স্বত্তে তেওঁলোকক কিয় মাৰিলে, কিয় হত্যা কৰিলে, কি কাৰণ আছিল, কাৰ প্ৰৰোচনাত হত্যা কৰিলে, কোনে অচেতনি জগাই পেলাই হত্যা কৰিলে, সেই কথাটোলৈ আমি যোৱাকালি ঘটনাটো আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ, আহ্বান ৰাখিছোঁ। মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা, যি শান্তি যি বিৰাজমান আছিল, সেই শান্তিটো কোনে ভংগ কৰিব বিচাৰিছে, কোনে অশান্তি সৃষ্টি কৰিব বিচাৰিছে। যোৱাকালি ঘটনাটো আমি সেইটো কৈছোঁ আৰু এই ঘটনাটো লৈ পেলাই আজি ৰাতিপুৱা ভাগৰ পৰা এই হত্যাকাণ্ডৰ প্ৰতিবাদত এতিয়া মানুহ ওলাই আহিছে ৰাজপথলৈ, ৰাজপথ বন্ধ কৰিছে আৰু কিছু অপ্ৰীতিকৰ যিখিনি ঘটনা লণ্ড ভণ্ড কৰা, কিছু ৰাইজৰ যি এটা পাব্লিকৰ যি এটা চেণ্টিমেণ্ট আৱেগ, এই হত্যা কিয় হ'ল, কেনেকৈ হ'ল, এই আৱেগত কিছুমান যিবিলাক এতিয়া ঘটনা চলি আছে, সেই ঘটনাটো প্ৰশাসনে, চৰকাৰে, জিলা আয়ুক্ত আৰু আৰক্ষী আয়ুক্তই অতি শীঘ্ৰে নিয়ন্ত্ৰণত আনিব লাগে। ৰাইজৰ লগত আলোচনা কৰিব লাগে, ৰাইজৰ লগত আলাপ আলোচনা কৰি পেলাই নিয়ন্ত্ৰণত আনিব লাগে। আৰু আমি দাবী জনাইছোঁ যে দোষী শাস্তি পাবই লাগিব, দোষী কৰায়ত্ব কৰিবই লাগিব আৰু দোষীক চৰম পৰ্যন্ত আইনৰ আওতাত শাস্তি বিহিব লাগিব। আৰু এই হত্যাকাণ্ড কিয় হ'ল, এই চিকনা জহুলাওৰ হত্যাকাণ্ডৰ আমি ন্যায় বিচাৰিছোঁ।
বা ৰাজা বিস্মিনৰ হত্যাকাণ্ড আমি ন্যায় বিচাৰিছোঁ